অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখনি কাটৰ আহ্বান জনাইছে চিপাঝাৰ সমষ্টিৰ চেঙেলিয়াজাৰ গাঁও পঞ্চায়তৰ এজনী সৰু ছোৱালীয়ে। উন্নয়নৰ নামত বহু প্ৰতিশ্ৰুতি দিয়া হলেও বাস্তৱত আজিও বেয়াৰ অৱস্থাতে আছে গাঁওখনৰ এটা গুৰুত্বপূৰ্ণ পথ। বিশেষকৈ স্কুললৈ যোৱা এই পথটো এতিয়া একেবাৰে বেয়া অৱস্থালৈ পৰিণত হৈছে, যাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে দৈনিক সন্মুখীন হ'বলগীয়া হৈছে বিভিন্ন সমস্যাৰ। এই পৰিস্থিতিত এজনী সৰু ছোৱালীয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি জনাইছে এক আন্তৰিক আবেদন। মামা, আমাৰ এই ৰাস্তাটো ঠিক কৰি দিয়ক, আমি স্কুললৈ যাবলৈ বহুত কষ্ট পাওঁ। এই ঘটনাই এতিয়া উত্থাপন কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। ৫ বছৰত জনপ্ৰতিনিধিসকলে এই সমস্যাটো লক্ষ্য নকৰিলে নেকি? গাঁও পঞ্চায়তৰ উন্নয়নৰ নামত মুকলি হোৱা ধন ক'ত গ'ল? নাগৰিকে উন্নয়নৰ নামত ভোট দিছিল নে ব্যক্তিগত স্বাৰ্থৰ বাবে? এতিয়া স্থানীয় ৰাইজৰ মাজত এই বিষয়টো লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে এতিয়া একেটা প্ৰশ্নই কৰিছে, এইবাৰ ৰাস্তাটো সঁচাকৈ উন্নত হ'বনে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবনে? পুনৰ আগন্তুক ৫ বছৰৰ বাবে এই সমস্যা পাহৰি যাব? নিউজ ডেস্ক AIN লাইভ। হিমন্ত মামা সোনকালে বনাই দিয়া, মই মাক কৈছো সোনকালে বনাই দিয়া। হিমন্ত মামা দেখিছ না কিমান দেখছে না আপুনি? হিমন্ত মামা আমাৰ পাপাৰ গাড়ীখনত যাব নোৱাৰে। এই দোকান সেয়া চোৱা বোকা সেয়া বোকা দেখছা না? এয়া বোকা আমাৰ এটা মঞ্চত মই কৈছিলো কিন্তু হিমন্ত নামানে। আমি আমি এতে দিছো। মামা প্লিজ, মামা ৰাস্তাটো বনাই দিয়া প্লিজ। মামা প্লিজ বনাই দিয়া প্লিজ মামা ৰাস্তাটো বনাই দিয়া। সেয়া মই কৈছো সেয়া তোমাৰ বোকা গাড়ীখনতে ফাঁচিয়ে যায় আৰু সেয়াতে বানপানী হৈছে। এইটো হ'ল আপোনাৰ চেঙেলীয়া পঞ্চায়ত আৰু ডিপিলা পঞ্চায়তৰ বৰ্ডাৰ। আমাৰ মানে কোনোদিনা ৰাস্তাটো নহয়, ৰাস্তাটো দেখিছে আপোনালোকে। এতিয়া ভোটটোতো আমি বিজেপিকে দিব লাগিব। এই পৰমাৰ কাম চাওক, চেঙেলীয়া পঞ্চায়ত আৰু আমাৰ ইফালে হ'ল ডিপিলা পঞ্চায়তৰ বৰ্ডাৰ। এই ৰাস্তা অৱস্থা ব্লকটো কৰ গাই সকাল সেয়া বোকা এটা আমাৰ ফাঁচি যায়, আমাৰ গৰু মুখা খালো ফাঁচি যায়। কিমান বোকা চেঙেলীয়া পঞ্চায়ত আৰু ডিপিলা পঞ্চায়তৰ বৰ্ডাৰ ৰাস্তা। পুৰা মজা ৰাস্তা, চিপাঝাৰ ডিষ্ট্ৰিক্ট। পৰমা এতিয়া আহিবাৰ টাইম হৈছে আমাৰ তাত। আকৌ 5 বছৰৰ মূৰত, এই 5 বছৰটো নাহিলে এতিয়া আকৌ ইলেকশ্যনৰ ভোট খুজিবৰ টাইমত আহিব। আমি ভোট দিম দে, ৰাস্তাটো কৰিবই নৰলি। একজাক বৰষুণ দিলে বোকা। এদিকে মানুহ আছে, চবে চৰকাৰী ঘৰ পাইছে আৰু মাল আনিব পৰা নাই ৰাস্তা বেয়া কাৰণে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।